নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেচবুক পেজলৈ। বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকলৈ লৈ আহিছোঁ যে মিছন বসুন্ধৰা 3ৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। আৰু সেই খবৰটো দিয়াৰ আগতে মই প্ৰতিটো ভিডিঅ'ৰ দৰে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদি এতিয়ালৈকে মোৰ ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে এতিয়ালৈকে ফ'ল' কৰা নাই তেতিয়াহ'লে কাইণ্ডলি ফ'ল' কৰি দিব। তো বন্ধু বান্ধৱীসকল, বলক পলম নকৰাকৈ আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে যে বসুন্ধৰা 3.0ৰ যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই সেইসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, বা যিসকলে এপ্লাই কৰিছে সেইসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু খবৰটো হৈছে যে বসুন্ধৰা 3ৰ প্ৰথমে লাষ্ট ডেট আছিলে 31 ডিচেম্বৰ, তাৰপিছত 10 জানুৱাৰীলৈকে বৃদ্ধি কৰা হৈছিল। আৰু এতিয়া আন এটা ভাল খবৰ, সেই খবৰটো হৈছে যে বসুন্ধৰা 3.0ৰ এপ্লাইৰ বা আবেদনৰ অন্তিম তাৰিখ 30 জানুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে। বন্ধু বান্ধৱীসকল, আৰু প্ৰায় 18-19 দিন সময় বাকী আছে। যদি এতিয়ালৈকে আপোনালোকে এপ্লাই কৰা নাই তেতিয়াহ'লে এপ্লাই কৰক সোনকালে, তাৰপিছত হয়তো আৰু বৃদ্ধি কৰা নহ'ব পাৰে, বন্ধ হৈ যাব পাৰে এপ্লাই। বন্ধু বান্ধৱীসকল, এইটো এটা গুৰুত্বপূৰ্ণ খবৰ, এইটো এটা ভাল খবৰ। মিছন বসুন্ধৰা 3ত এপ্লাই কৰা যিসকল মানুহ বাকী ৰৈছে সেইসকলৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো 30 জানুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে বসুন্ধৰা 3.0ৰ আবেদনৰ তাৰিখ। প্ৰথমে আছিলে 31 ডিচেম্বৰ, তাৰপিছত 10 দিন টাইম বঢ়োৱা হৈছিলে 10 জানুৱাৰীলৈকে, তাৰপিছত এতিয়া 30 জানুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে। যিসকলে এতিয়ালৈকে এপ্লাই কৰা নাই, যিসকলে তেওঁৰ নিজৰ দেউতাকৰ নামৰ মাটি তেওঁৰ নামত আনিব বিচাৰিছে, এতিয়ালৈকে কৰিব পৰা নাই, সেইসকলেও আবেদন কৰিব পাৰিব। বিশেষকৈ ধৰ্মীয় অনুষ্ঠানবিলাক, যিবিলাক মন্দিৰ, নামঘৰ, গীৰ্জা, যিবিলাক ধৰ্মীয় অনুষ্ঠান আছে, শিক্ষানুষ্ঠান, এই ধৰ্মীয় অনুষ্ঠানবিলাকৰ ক্লাবঘৰ, এই ধৰ্মীয় অনুষ্ঠানবিলাক বা ক্লাবঘৰবিলাক বা NGO যদি এনেকুৱা ধৰণৰ মাটি থাকে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিবই লাগিব। আৰু সেই মাটিখিনিৰ কাৰণেহে টাইমটো বঢ়োৱা হৈছে। এতিয়ালৈকে বহুতো নামঘৰ বা গীৰ্জা বা মন্দিৰ আছে, তেখেতসকলৰ কমিটিয়ে গমেই পোৱা নাই বা বুজি পোৱা নাই, বা সেই মানুহখিনিৰ বাবে এই সময়টো বৃদ্ধি কৰা হৈছে যে যাতে কোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠান বাকী নাথাকে, চৰকাৰে সকলোকে পাত্তা দিব। গতিকে আপোনালোকে 30 জানুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰক, আবেদন কৰিলে আপোনালোকৰ পাত্তাটো পাই যাব। বন্ধু বান্ধৱীসকল, মিছন বসুন্ধৰা 3ৰ এইটো এটা গুৰুত্বপূৰ্ণ খবৰ যে অন্তিম তাৰিখ আছিলে 31 ডিচেম্বৰ, তাৰপিছত 10 জানুৱাৰীলৈকে বৃদ্ধি কৰা হৈছিল, আৰু এতিয়া 30 জানুৱাৰীলৈকে বৃদ্ধি কৰা হৈছে। এতিয়াও 18-19 দিন সময় বাকী আছে। আপোনালোকে এপ্লাই কৰক, এপ্লাই কৰিলে আপোনালোকে মিছন বসুন্ধৰা 3ৰ যিটো সুবিধা আছে সেই সুবিধাসমূহ লাভ কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, আজি আমাৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু এইখিনিয়ে। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' লিংকটো শ্বেয়াৰ কৰিব আৰু সকলোকে জানিবলৈ সুযোগ দিব। শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছোঁ, যদি এতিয়ালৈকে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকো চাই আছে তেতিয়াহ'লে আমাৰ এই ডিজিটেল লাইভ ডিএল ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। তো থেংক ইউ, ধন্যবাদ।